চাওক এটা কথা স্পষ্ট কোচ ৰাজবংশীসকল কোচ ৰাজবংশী হিচাপে কোচ ৰাজবংশী সমাজে নিজৰ জাতি মাটি ভেটি ৰখাৰ কাৰণে ৰাজপথত নামিছে ইয়াত কোনো আদিত্য খাগলাই কোনো টংকেশ্বৰ ৰাভাৰ কথা মতে আমি উঠা বহা নকৰোঁ আৰু টংকেশ্বৰ ৰাভা আৰু আদিত্য খাগলাৰী কোনো আমাৰ কাৰণে ফেক্টৰো নহয় তেখেতৰ কথা আমি ক'ব নিবিচাৰোঁ কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক এটা কথা স্পষ্টকৈ আপোনাক সকীয়াই দিব বিচাৰিছোঁ যদি আপুনি যদি আমাৰ সংগ্ৰামখনক ভেঙুচালি কৰিব বিচাৰি ৰাজনৈতিক ষড়যন্ত্ৰ ৰচি যদি আপুনি এই ধৰণৰ কাম যদি কৰিব বিচাৰিছে ট্ৰাইবেল সংঘক উচতাই তেতিয়াহ'লে পৰিস্থিতি কিন্তু ভয়ানক হ'ব কাৰণ কোচ ৰাজবংশীসকল খাৰু পিন্ধি বহি থকা মানুহ নহয় আমাৰ নিজৰ স্বাভিমান গোটেইখিনি বস্তু আছে আৰু আমাৰ ইতিহাসৰ পাত আপোনালোকে লুটিয়াই চাই কোচ ৰাজবংশীসকলৰ কথা ক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আজি মানে যোৱাকালি আমি দেখিবলৈ পাইছোঁ যি ধৰণৰ তুচ্ছ তাচ্ছল্য কৰা দেখিবলৈ পাইছোঁ মানে টংকেশ্বৰ ৰাভাৰ পৰা আৰম্ভ কৰি আদিত্য খাগলাৰী TMKৰ সভাপতি গোটেইকেইটাকে কৈছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধিতা কৰা আপোনালোকৰ নৈতিক অধিকাৰ নাই অসমখন আপোনালোকৰ পৈতৃক সম্পত্তি নহয় আমি ইয়াৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমি সাংবিধানিক অধিকাৰ বিচাৰিছোঁ আমাৰ যদি সাংবিধানিক অধিকাৰ বিচৰা যদি আমাৰ অধিকাৰ নাই এইটো আপোনালোকে অপেন কৰক আৰু কোনটো পইণ্টত নাই 96ত কোচ ৰাজবংশীসকলে জনজাতিকৰণ কৰিছিল কি সেই অফিচাৰ লেভেল যিসকল মন্ত্ৰী আছিল তেতিয়া কি সিহঁতে অন্ধ আছিল নেকি সিহঁতে নাজানে নেকি আজি কাইটেৰিয়াৰ কথা ক'ব আহে আমিতো এটা কথা ক'ব বিচাৰিছোঁ ট্ৰাইবেল যিসকলে আজি দম্ভালি মানে ট্ৰাইবেল কয় আজি টংকেশ্বৰ ৰাভাৰ গাত ট্ৰাইবেলৰ বৰ্তমান কাইটেৰিয়া আছেনে নাই সেইটো আমি ৰিভিউ কৰিব লাগে আমি চৰকাৰক আহ্বান জনাইছোঁ নিৰ্দিষ্ট সময়ত সংবিধানে যিটো কৈছে STবিলাক ৰিভিউ কৰিব লাগে কিন্তু সেই ৰিভিউ কৰা আমি অসমত দেখিবলৈ পোৱা নাই এতিয়া আমি প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্ট যোৱা পৰ্যন্ত আমি বাধ্য হ'ম আৰু কোচ ৰাজবংশী সমাজে আমি বেলেগৰ কেতিয়াও বেয়াটো আমি কামনা নকৰোঁ যাৰ কাৰণে আমি সকলোকে ভাই বুলি ভাবোঁ তেখেতসকলে আমাক যে শত্ৰু জ্ঞান কৰে সেইকাৰণে আমিও এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ বিশেষকৈ কোচ ৰাজবংশীসকলৰ ন্যায্য প্ৰাপ্তি দাবীৰ ক্ষেত্ৰত যদি কোনোবাই ষড়যন্ত্ৰ যদি ৰচিব বিচাৰে আৰু সেই কথাত যদি অসম চৰকাৰে যদি সহযোগিতা প্ৰকাশ কৰিব বিচাৰিছে অসম কিন্তু স্তব্ধ হ'ব এইটো কিন্তু একদম বাস্তৱ কথা কৈছোঁ কাৰণ 9 তাৰিখৰ পৰিৱেশে আপোনালোকে দেখিবলৈ পাইছে প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশী ৰাইজ সজাগ সচেতন হৈ নিজে স্বতঃস্ফূৰ্তভাৱে অহা এটা পৰিৱেশ আহি পৰিছে অনাগত দিনত কোচ ৰাজবংশীসকলৰ যি পৰিকল্পনা আৰু আপোনালোকৰ ৰাজনৈতিক এজেণ্ডাবোৰ ওপৰে পেলাই কাৰণে কোচ ৰাজবংশী সমাজ আমি একত্ৰিত হৈ আমি কাম কৰি যাম আমি ভয় খোৱা যুঁজাৰু তেনেকৈ ভয় খোৱা আমি জাতি নহয় নিজে যুঁজ কৰি নিজৰ সাংবিধানিক অধিকাৰ কাঢ়ি অনাৰ যিখিনি কৰিব লগা শক্তি আছে সেইখিনি কোচ ৰাজবংশীসকলৰ গাত আছে আমি আদিত্য খাগলাৰী টংকেশ্বৰ ৰাভাক আমি সকীয়াই দিছোঁ আপোনালোকে নিজৰ ইচ্ছাৰে নিজে থাকক আপোনালোকে যিটো ভাবুকি দিছে 40 লাখে আপোনালোকে চৰকাৰ পাল্টাই দিব আমি 1.5 কৰোৰ মানুহ 6 জনগোষ্ঠীৰ মানুহ কিন্তু আমি চৰকাৰৰ ইফাল কৰিব পাৰিম আমি দীপেন বড়ো টংকেশ্বৰ ৰাভাৰ নেতৃত্বত যিসকল কোচ ৰাজবংশী মানে তেখেতসকলৰ মিঠা কথাত ভুল গৈ তেখেতসকলক ছাপোৰ্ট কৰিছে তেখেতসকল অনতি বিলম্বে নিজৰ জাতিৰ কথা ভাবি সোনকালে ওলাই অহাৰ ব্যৱস্থাটো কৰক তেতিয়া আমি চাম কোচ ৰাজবংশীসকলক বাদ দি ৰাভা হাছং BTR কেনেকৈ সুৰক্ষিত কৰে কেনেকৈ কৰিব পাৰে সেই অংক আমি এতিয়া কৰিব আমি চেষ্টা কৰিম